নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ অসম আৰক্ষী কনিষ্টেবল 2024 চনত যেহেতু UB আৰু AB পৰীক্ষা আহি আছে তাৰ বাবে আপোনালোকে কোনখন গাইড ল'ব আৰু কেনেকুৱা ধৰণৰ কিতাপ ল'ব গোটেইখিনি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আৰু লগতে সিলেবাছখিনি আৰু কন্টেন্টছখিনি গোটেইখিনি দেখুৱাম। ভিডিঅ'টো শেষলৈ চাব আৰু যদি চেনেলটো প্ৰথমবাৰৰ পৰা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আজি ভিডিঅ'টো মই আপোনালোকৰ লগত আলোচনা কৰিম অসম আৰক্ষী কনিষ্টেবল আসাম পুলিচ কনিষ্টেবল নিযুক্তি পৰীক্ষা 2024 UB আৰু AB কিতাপখনৰ বিষয়ে। প্ৰথমে মই অসমীয়া মিডিয়ামৰ কিতাপখন যিহেতু মোৰ লগত আছে অসমীয়া মিডিয়ামৰ কিতাপখন মই দেখুৱাই দিছোঁ। এখন লিখিছে অবিনাশ চোপ্ৰা, বিজয় মালাকাৰ, তেওঁলোকে লিখি উলিয়াইছে আৰু ইয়াৰ যিখিনি সিলেবাছ আছে মই সিলেবাছখিনি আপোনালোকৰ সুবিধাৰ বাবে দেখুৱাই দিছোঁ। অসম আৰক্ষী সবিশেষ, সাধাৰণ জ্ঞান, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু ৰিজনিং আছে আৰু ইংলিছ আছে, মেথছ আছে আৰু জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ দিয়া আছে। প্ৰথমে মই আপোনালোকক যিখিনি এডভাৰটাইজমেণ্ট ওলাইছিলে সেইখিনি দেখুৱাই দিছোঁ। ইয়াৰ পিছত সিলেবাছখিনি আৰু ভিতৰত দুই এটা টপিকো আপোনালোকৰ সুবিধাৰ বাবে দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এইখন দেখুৱালোঁ মই অসমীয়া মিডিয়ামৰ যিখন অসম আৰক্ষী কনিষ্টেবলৰ বাবে কিতাপ ওলাইছে সেই কিতাপখন। ইয়াৰ পিছত মই দেখুৱাই দিছোঁ ইংলিছ মিডিয়ামৰ যিখন কিতাপ ওলাইছে আসাম পুলিচ কনিষ্টেবল UB আৰু ABৰ বাবে। ইয়াত এবাউট আসাম পুলিচ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, এলিমেণ্টাৰী, এৰিথমেটিক, ৰিজনিং, ইংলিছ এই গোটেইখিনি দিয়া আছে আৰু ইয়াৰ ভিতৰৰ যিখিনি কণ্টেণ্টছ আছে কণ্টেণ্টছখিনি মই আপোনালোকৰ সুবিধাৰ বাবে দেখুৱাই দিছোঁ আৰু লগতে ভিতৰৰ দুই এটা টপিকো দিবলৈ আপোনালোকক যত্ন কৰিম। এই দুয়োখন দেখুৱালোঁ মই অসম পুলিচৰ কনিষ্টেবলৰ বাবে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ কিতাপ গাইড বুক দুখন আৰু ইয়াৰ লগত মই দেখুৱাই দিছোঁ অসমৰ সাধাৰণ জ্ঞান। যিহেতু বৰ্তমান অসমৰ সাধাৰণ জ্ঞানখনো লাগিব আপোনালোকৰ অসম সাধাৰণ জ্ঞানৰ বাবে আপোনালোকে আসাম ইয়াৰ বুক অথবা এইখনো শৈলেন বৈশ্যৰ কিতাপখনো ল'ব পাৰে। শৈলেন বৈশ্যৰ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত ওলায়। ইয়াৰ মই ভিতৰৰ যিখিনি সূচীপত্ৰ আছে কণ্টেণ্টছ আছে কণ্টেণ্টছখিনি মই আপোনালোকৰ বাবে দেখুৱাই দিছোঁ আৰু লগতে ইয়াৰ যিখিনি উন্নত মানৰ যিখিনি MCQ দিয়া আছে, কুৱেশ্যন এনচাৰ্ছ দিয়া আছে সেইখিনিও আপোনালোকৰ সুবিধাৰ বাবে দেখুৱাই দিম আৰু লগতে যিসকল ষ্টুডেণ্টে UB, AB অথবা 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সাম দিম বুলি ভাবি আছে, প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকে অসমৰ সাধাৰণ জ্ঞানৰ বাবে অসম ইয়াৰ বুক অথবা অসম সাধাৰণ জ্ঞানৰ শৈলেন বৈশ্যৰ কিতাপখন ল'ব পাৰে। মই ইয়াৰ ভিতৰৰ যিখিনি কণ্টেণ্টছ আছে কণ্টেণ্টছখিনি আপোনালোকৰ সুবিধাৰ বাবে দেখুৱাই দিছোঁ আৰু লগতে ভিতৰৰ দুই এটা টপিকো মই আপোনালোকৰ সুবিধাৰ বাবে দেখুৱাই দিম।
আজি ভিডিঅ'টো মই আপোনালোকৰ লগত আলোচনা কৰিলোঁ অসম পুলিচ কনিষ্টেবলৰ ইউপি আৰু এবিৰ পৰীক্ষাৰ বাবে কোনখন কিতাপ ল'ব গাইড বুক হিচাপে আৰু লগতে আসাম জিকেৰ বাবে আপোনালোকে কোনখন কিতাপ ল'ব আৰু লগতে সিলেবাছখিনি কেনেকুৱা ধৰণৰ দিয়া আছে ভিতৰৰ কন্টেন্টছখিনি কেনেকুৱা ধৰণৰ দিয়া আছে গোটেইখিনি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিলোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ পাই থাকে আৰু আপোনালোকৰ বন্ধু বান্ধৱীবোৰৰ লগত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ